আজি সমগ্ৰ দেশ আৰু ৰাজ্যত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। ইয়াৰ কাৰণ এখন নতুন আইন কেন্দ্ৰীয় চৰকাৰে আনিছে। যিখন আইন আনিছে সেই আইনখন যদি আমি ঠিকে আছে বুলি কওঁ তেতিয়াহ'লে কেইটামান কথা ইয়াত ক'ব লাগিব। চৰকাৰে একপক্ষীয়ভাৱে এই আইনখন আনিছে। আইনখন অনাৰ আগতে যিবিলাক ষ্টেক হোল্ডাৰ্ছ আছিলে, যি ইয়াৰ লগত আইনৰ জড়িত ব্যক্তি বা অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকৰ লগত আলোচনা কৰি ল'ব লাগিছিলে। তেওঁলোকে আইনখন ধুনীয়াকৈ লোকসভা ৰাজ্যসভাত ডিবেট কৰি আলোচনা কৰি ল'ব লাগিছিলে। নলৈ তেওঁলোকে একপক্ষীয়ভাৱে আইনখন অনাৰ বাবে আজি দেশত এনে অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি সমগ্ৰ দেশত ৰাজ্যত আজি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। তাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে দায়ী। আমি এই কথাটো কোৱা নাই যে এক্সিডেণ্ট কৰি ড্ৰাইভাৰজন পলাই যাওক, কিন্তু এক্সিডেণ্ট কৰাৰ পিছত ড্ৰাইভাৰজনে যেতিয়া নিৰ্দিষ্ট ব্যক্তিজনক এক্সিডেণ্টৰ সন্মুখীন হোৱা ব্যক্তিজনক সহায় কৰিবলৈ প্ৰচেষ্টা চলাব তেতিয়া তেওঁকতো মাৰপিট কৰিব। চাই থকা মানুহে, ওচৰৰ মানুহে তেওঁক কোনে ৰক্ষা কৰিব? অন্যভাৱে এক্সিডেণ্ট কৰি উঠি এই এক্সিডেণ্ট হোৱা ব্যক্তিজনক লৈ গৈ হস্পিটেলত চিকিৎসা কৰাটো ডেফিনেটলি এটা ভাল কাম হ'ব। আচলতে এই আইনখনত ড্ৰাইভাৰৰ কথা অকণো চিন্তা কৰা নহ'ল। ড্ৰাইভাৰক কোনো ধৰণৰ সকাহ দিয়া নহ'ল। সেইবাবে আজি ড্ৰাইভাৰসকলে অনিশ্চয়তাত ভুগিছে আৰু সমগ্ৰ দেশতে আৰু সমগ্ৰ ৰাজ্যত আজি যাতায়াত ব্যৱস্থা তেওঁলোকে ব্যাহত কৰি দিছে। গতিকে এই আইনখন অনাৰ আগতে চৰকাৰে এইটো সকলো ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিব লাগিছিলে বিধানসভাত, আলোচনা কৰিব লোকসভাত, ৰাজ্যসভাত। এতিয়া এটাই কথা আছে, সদ্যহতে আইনখন চৰকাৰে উইথড্ৰ কৰিব লাগে আৰু পুনৰ এই আইনখন সকলো ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰি এই আইনখন আকৌ নতুনকৈ ৰচনা কৰিব লাগে আৰু লোকসভা আৰু ৰাজ্যসভাত এই আইনখনৰ বিষয়ে সম্পূৰ্ণৰূপে আলোচনা কৰি পুংখানুপুংখভাৱে আলোচনা কৰি সকলোৰে মনৰ শংকা নাইকিয়া কৰি, ড্ৰাইভাৰৰ মনৰ শংকা নাইকিয়া কৰি, ৰাইজৰ মনৰ শংকা নাইকিয়া কৰি এই আইনখন পুনৰ আনিব লাগে।